Hey guys, মই বিতপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 11ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3 ট্ৰিগনমেট্ৰিক ফাংচনছৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিছিলো এই চেপ্টাৰটোৰ প্ৰথম অনুশীলনী 3.1 ওপৰত ডিসকাস কৰিলো, হয়নে? তোমালোকে চালানা ভিডিঅ'টো যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম এই চেপ্টাৰটোৰ এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম আৰু এই টপিকটো হৈছে কি কোৱাড্ৰেন্ট। ঠিক আছে? এতিয়া কি হ'ব আমাৰ কোৱাড্ৰেন্ট মানে কি হয় তোমালোকে সদায় মনত ৰাখিবা আমাৰ ট্ৰিগনমেট্ৰিক ফাংচনছৰ কাৰণে কি হ'ব কোৱাড্ৰেন্ট হ'ব কেইটা 4টা। ঠিক আছে? এটা কি হ'ব ইয়াক আমি কেনেদৰে দেখাও এনেদৰে কি কৰি লওঁ ভাগ কৰি লওঁ সদায় আৰু এটো হয় আমাৰ কি হয় ফাৰ্স্ট কোৱাড্ৰেন্ট এটো হয় আমাৰ সেকেন্ড কোৱাড্ৰেন্ট কোৱাড বুলি লিখিছো দেই আৰু কি হ'ব এটো আমাৰ থাৰ্ড কোৱাড্ৰেন্ট আৰু এটো কি হ'ব আমাৰ ফোর্থ কোৱাড্ৰেন্ট। ঠিক আছে? এতিয়া কি হ'ব আমাৰ তোমালোকে সদায় মনত ৰাখিবা আমাৰ এই ফাৰ্স্ট কোৱাড্ৰেন্টৰ পৰা আমি কি কৰিম এংগুলসমূহ ল'ম। ঠিক আছে? মানে কি হ'ব আমি ইয়াৰ পৰা কি কৰিম এনেকৈ এংগুলসমূহ ষ্টাৰ্ট হ'ব ইয়াৰ এই পইণ্টটোৰ পৰা। ঠিক আছে? কিন্তু কি হ'ব ইয়াত আমি কি ধৰিম সদায় এংগুলটো ইয়াত প্ৰথমতে 0 ডিগ্ৰী ধৰিম। ঠিক আছে? আৰু আমি জানো যে কি আমাৰ এংগুলসমূহ কি হয় এন্টি ক্লকৱাইজ ডাইৰেকশ্যন কি হয় পজিটিভ হয় আৰু সেইকাৰণে কি হ'ব এনেকৈ যেতিয়া যাব এইটো কি হৈছে পুৰা আমাৰ 90 ডিগ্ৰী এংগুল হৈছে যে সেইকাৰণে আমাৰ এইডোখৰত কি ধৰিম আমি সদায় 90 ডিগ্ৰী। ঠিক তেনেকৈ কি হ'ব ইয়াত আমাৰ 180 ডিগ্ৰী হ'ব মানে কি আমাৰ 90 কি হ'ব আমাৰ এড হৈ গৈ থাকিব। ঠিক আছে? ঠিক তেনেকৈ এইডোখৰত কিমান হ'ব আমাৰ 270 ডিগ্ৰী। ঠিক তেনেকৈ আকৌ গৈ ইয়াত আমাৰ কি হ'বগৈ 360 ডিগ্ৰী। ঠিক আছে বুজি পালা? বা তোমালোকে কি কৰিবা তোমালোকে যদি ৰেডিয়ানৰ টাৰ্মত যদি লিখা এতিয়া আমি কি কৈছোঁ ডিগ্ৰী টাৰ্মত লিখিছোঁ যদি তোমালোকে ৰেডিয়ানৰ টাৰ্মত লিখা তেতিয়া আমাৰ কি আহিব 0 কাৰণে আমাৰ 0 আহিব 0 কাৰণে কি হ'ব আমাৰ 0 আহিব হ'ল। ঠিক তেনেকৈ কি 90 ডিগ্ৰী কাৰণে আমাৰ কি আহিব π/2 আহিব 180 ডিগ্ৰী কাৰণে কি হ'ব পাই আহিব আৰু কি 270 ডিগ্ৰী কাৰণে কি হ'ব আমাৰ 3π/2 আহিব আৰু কি হ'ব আমাৰ 360 ডিগ্ৰী কাৰণে কি হ'ব আমাৰ 2π। ঠিক আছে? যেতিয়া আমাৰ কি হ'ব এংগুলখিনি এনেকৈ এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন যাব। ঠিক আছে? এনেকৈ যেতিয়া যাব তেতিয়া আমি কি লিখিব পাৰিম 0 90 180 270 360 বাকি 0 π/2 π 3π/2 আৰু কি 2π। ঠিক আছে? তোমালোকে বুজি পালা? আৰু কি হ'ব আমাৰ আমি কি জানো যে কি আমি এংগুলসমূহ কি কৰোঁ যেতিয়া ক্লকৱাইজত লওঁ তেতিয়া কি হয় আমাৰ এংগুলসমূহ পজিটিভ হয় আৰু যদি আমি কি কওঁ এণ্টি ক্লকৱাইজত ল'লে কি পজিটিভ হয় আৰু যদি আমি কি কৰি দিওঁ ক্লকৱাইজত যদি লওঁ তেতিয়া কি হয় আমাৰ এংগুলবোৰ নিগেটিভ হয় আৰু সেইকাৰণে কি আমি ক্লকৱাইজতো দেখাব পাৰোঁ কেতিয়াবা যে কি হ'ব আমাৰ এনেকৈও আমি এংগুলসমূহ দেখাব পাৰোঁ ইয়াৰ পৰা এনেকৈ। ঠিক আছে? আৰু যেতিয়া তুমি ধৰি লোৱা ক্লকৱাইজত তুমি এংগুলখিনি লিখিছা তেতিয়া কি হ'ব এইটো আমাৰ 0 ডিগ্ৰী হ'ব আৰু যদি ক্লকৱাইজত লিখা তেতিয়া কি হ'ব আমাৰ এইফালে কি আহিব -π/2 আহিব মানে কি 90 ডিগ্ৰী -90 ডিগ্ৰী বা কি -π/2 আমি লিখিব পাৰোঁ যেতিয়া কি হ'ব আমাৰ ক্লকৱাইজত যাব। তাৰপিছত কি হ'ব আমাৰ ইয়াত আমি কি লিখিব পাৰোঁ এইফালে আমাৰ -π আহিব বাকি -180 ডিগ্ৰী। ঠিক তেনেকৈ আমাৰ এইফালে কি আহিব আমাৰ 270 ডিগ্ৰী গুচি আহিব এইফালে কিমান আহিব আমাৰ যে -270 ডিগ্ৰী হ'ল বা কি হ'ব আমাৰ -3π/2 আৰু কি হ'ব আমাৰ আহি পেলাই এইফালে কি হ'ব আমাৰ -2π বা কি হ'ব আমাৰ -360 ডিগ্ৰী হ'ব। মানে কি এই মাইনাছখিনি কেতিয়া আহিব যেতিয়া আমি ইয়াক কি কৰিম এই ইয়াৰ পৰা ক্লকৱাইজ ডাইৰেকশ্যনত জুখিম। ঠিক আছে? তোমালোকে এইটো মনত ৰাখিবা সদায়। মই এতিয়া মাইনাছখিনি মোহাৰি দিওঁ হ'ব। আমি কি এনেকৈ ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ দুটা ডাইৰেকশ্যনত আমি কি কৰিব লিখিব পাৰোঁ হ'ল। এতিয়া কি হ'ব আমাৰ যে তোমালোকে সদায় মনত ৰাখিবা আমাৰ ট্ৰিগনমেট্ৰিক ৰেচিঅ'সমূহ কি হয় ফাৰ্ষ্ট কোৱাড্ৰেণ্টত কি হয় ছেকেণ্ড কোৱাড্ৰেণ্টত কি হয় থাৰ্ড কোৱাড্ৰেণ্টত কি হয় ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হয়। এতিয়া তাক আমি জানিবলৈ হ'লে কি কৰিব লাগিব এটা তোমালোকে মনত ৰখা সৰু উপায় আছে যে কি ASTC হিচাপে মনত ৰাখিব পাৰা। কি হ'ব আমাৰ তোমালোকে সদায় মনত ৰাখিব যে কি আমাৰ কি হ'ব এই ফাৰ্ষ্ট কোৱাড্ৰেণ্টত সদায় এ মানে কি হ'ব অল ASTC মানে আসাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যন নহয় দেই তোমালোকে এইটো মনত ৰাখিবা। ASTC মানে কি ইয়াত হ'ব S ইয়াত হ'ব T আৰু ইয়াত C মানে কি হ'ব A মানে হৈছে অল হ'ল আৰু S মানে হৈছে কি চাইন আৰু তাৰ ৰেচিপ্ৰকেল কি কোচাইন বাকি এছাইন চাইন কোচাইন নহয় কোচেক বাকি হ'ব তাৰ ৰেচিপ্ৰকেলটো কোচেক। ঠিক আছে? আৰু কি হ'ব আমাৰ T মানে কি হৈছে টেন বাকি হ'ব তাৰ উল্টাটো কট আৰু C মানে কি হৈছে আমাৰ কছ আৰু তাৰ উল্টাটো কি হ'ব আমাৰ চেক। ঠিক আছে? এতিয়া কি হ'ব আমাৰ তোমালোকে মনত ৰাখিব যে কি ASTC মানে কি হ'ব ইয়াত আমি A বুলি লিখি ল'ম ইয়াত S বুলি লিখি ল'ম ইয়াত আমি T বুলি লিখি ল'ম ইয়াত আমি C বুলি লিখি ল'ম মানে কি A মানে কি হ'ব ইয়াত আমাৰ অল ট্ৰিগনমেট্ৰিক ৰেচিঅ'ছ কি হ'ব আমাৰ পজিটিভ হ'ব মানে কি সাইন কছ টেন কছেক কট আৰু কি
কট আমাৰ কাৰণে ইয়াত কি হ'ব পজিটিভ হ'ব ইয়াত কি হ'ব আমাৰ সাইন আৰু কোসেকটোহে পজিটিভ হ'ব বাকিখিনি কি হ'ব নিগেটিভ হ'ব ইয়াত কি হ'ব আমাৰ টি মানে কি টেন আৰু তাৰ উল্টা কি কটটোহে পজিটিভ হ'ব বাকিখিনি কি হ'ব আমাৰ নিগেটিভ হ'ব আৰু ইয়াত কি হ'ব আমাৰ কস আৰু সেকটো পজিটিভ হ'ব বাকিখিনি কি হ'ব আমাৰ নিগেটিভ হ'ব ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিবা হ'ল আৰু কি হ'ব তোমালোকে সদায় মনত ৰাখিবা যে কি আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত কি হ'ব আমাৰ এংগলখিনি ক'ৰ পৰা ক'লৈ থাকিব যে ইয়াত 0 ৰ পৰা ক'লৈকে থাকিব আমাৰ π/2 লৈকে হ'ল আমাৰ সেকেন্ড কোৱাড্ৰেণ্টত কি থাকিব আমাৰ এংগলখিনি 90 ডিগ্ৰী বা কি π/2 পৰা কি হ'ব আমাৰ π লৈকে π/2 পৰা ক'লৈকে π লৈকে ঠিক তেনেকৈ কি হ'ব আমাৰ ইয়াত থাৰ্ড কোৱাড্ৰেণ্টত কি হ'ব আমাৰ এংগলখিনি ক'ৰ পৰা ক'লৈকে থাকিব আমাৰ π পৰা 3π/2 লৈকে হ'ল আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত কি থাকিব আমাৰ 3π/2 পৰা কি হ'ব আমাৰ এনেকৈ 2π লৈকে ঠিক আছে মানে কি তোমালোকে আৰু লিখিব পাৰা 360 লগত আকৌ 90 ডিগ্ৰী এড কৰি ইয়াত লিখিব পাৰা আকৌ তাৰ লগত সেইটো কিমান 450 আহিব আকৌ 450 লগত 90 এড কৰি ইয়াত লিখিব পাৰা ঠিক তেনেকৈ ইয়াৰ লগত আকৌ 90 এড কৰি ইয়াত লিখিব পাৰা মানে কি যিমানে এংগলসমূহ বাঢ়ি বাঢ়ি গৈ থাকিব 90 ডিগ্ৰী সিমানে কি হ'ব আমাৰ এনেকৈ ফাৰ্ষ্ট কোৱাড্ৰেণ্ট ছেকেণ্ড কোৱাড্ৰেণ্ট থাৰ্ড কোৱাড্ৰেণ্ট আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হয় গুচি আহিব ঠিক আছে এতিয়া কি হ'ব আমাৰ কোৱাড্ৰেণ্টখিনিক আমি এনেকৈ ডিফাইন কৰোঁ হ'ল এতিয়া কি হয় আমাৰ এই কোৱাড্ৰেণ্টত আমি যে লিখিলোঁ যে এই এংগলসমূহ তাক লিখা কিছুমান কি আছে আমাৰ এটা জেনেৰেল টাৰ্ম আছে ঠিক আছে আৰু সদায় তোমালোকে মনত ৰাখিবা আমাৰ এই ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ এইডোখৰত আমাৰ কোনখিনি এংগল আহিব ইয়াত যে টুৱাইচ n পাই মানে কি এনৰ ইভেন মাল্টিপলখিনি কি হ'ব আমাৰ ইয়াত আহিব এংগলখিনি দেই সেইটো তোমালোকে কিবা জেনেৰেল টাৰ্ম হিচাপে লিখি ল'বা এনটো যদি 0 দিয়ে কি হ'ব আমাৰ 0 আহিব এনটো যদি 1 দিয়ে কি হ'ব আমাৰ 2π আহিব দেখিছে ন 0 2π তেনেকৈ আহিছে 0 2π হয়নে কি হ'ব এইটো 0 2π লিখা এইটো কি ইয়াত 360 লিখা হ'ল 0 2π ইয়াত যদি n টো 0 হয় ইয়াত 0 আহিব যদি n টো 1 লিখা কি 2π তেনেকৈ আহি গৈ থাকিব মানে কি হ'ব আমাৰ ইয়াত কি হ'ব আমাৰ জেনেৰেল ফৰ্মটো যে n ৰ ইভেন মাল্টিপল হ'ব ঠিক আছে আৰু ঠিক তেনেকৈ ইয়াত কি হ'ব দেখিছা ন তুমি ইয়াত চোৱা তোমালোকে যে আমাৰ ইয়াত কি হ'ব টুৱাইচ n প্লাছ 1π এনেকুৱা ধৰণৰ ফৰ্মত কি আহিব আমাৰ ইয়াত এই এংগলসমূহ আহিব মানে কি হ'ব আমাৰ ইয়াত যদি 0 বহোৱা কি আহিব আমাৰ 0 বহালে ইয়াত π আহিব যদি 2 বহোৱা কিমান আহিব 5π/2 আহিব হয়নে তেনেকৈ কি আহিব আমাৰ ইয়াত আমাৰ এংগলসমূহ আহি যাব মানে কি হ'ব ইয়াত আমাৰ এনৰ অড মাল্টিপলখিনি কি আহিব আমাৰ এইডোখৰত আহিব ঠিক আছে ইয়াত যিমানখিনি এংগল আছে সেইখিনি আহিব মাইনাছটো আহিব দেই সেইটো তোমালোকে মনত ৰাখিবা তাৰপিছত কি হ'ব আমাৰ ইয়াত জেনেৰেল আমাৰ ফৰ্মটো কেনেকুৱা হ'ব যে 4n + 1π/2 হ'ল তোমালোকে এনৰ জেগাত ভেলু বহাই যোৱা আনচাৰ পাই যাবা মাইনাছটো বহালে আনচাৰ পাই যাবা হ'ল ঠিক তেনেকৈ কি হ'ব আমাৰ ইয়াত কি আহিব যে 4n + 3π/2 ঠিক আছে এইখিনি কি হ'ব ইয়াৰ আমাৰ জেনেৰেল ফৰ্মখিনি মানে কি হয় এই আমাৰ এংগলখিনি মানে কি 0 90 180 270 360 সেইখিনি ঠিক আছে মানে কি তাৰ লগত যিমানে তুমি 90 এড কৰি গৈ থাকিবা সিমানে কি হ'ব আমাৰ এই এংগলখিনি এই টাৰ্মত গুচি আহিব মানে কি এইকেইটা ফৰ্মত এইটো পজিশ্যনত মানে কি হ'ব এইটো ফৰ্ম হ'ব এইটো পজিশ্যনত আমাৰ এইটো ফৰ্ম হ'ব এইটো পজিশ্যনত এইটো ফৰ্ম হ'ব আৰু কি হ'ব এইটো পজিশ্যনত এইটো ফৰ্ম হ'ব ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিবা তাৰপিছত কি হ'ব আমাৰ যে আমি দেখিলোঁ যে আমাৰ ইয়াত কি হয় সাইন আৰু কোসেকটো কি হয় পজিটিভ হয় ইয়াত তেনে টেন আৰু কটটো পজিটিভ হয় ইয়াত কস আৰু সেকটো পজিটিভ হয় ইয়াত কি হ'ব আমাৰ সকলোবোৰ পজিটিভ হয় তাত আমি কেনেকৈ হয় তাক আমি এটা জেনেৰেল টাৰ্মৰ সৈতে বুজাম ঠিক আছে যে কেনেকৈ হ'ব চাম আমি হ'ল এইটো মোহাৰি দিওঁ এইখন নহয় এইডোখৰ মোহাৰি দিছোঁ এতিয়া কি হ'ব থাকক বিলংছ টু বুলি লিখি ল'বা দেই এটা কি হ'ব আমাৰ ইয়াত কি আছিলে আমাৰ এ মানে কি হ'ব অল ইয়াত হ'ব এছ মানে কি সাইন আৰু তাৰ উল্টাটো কোসেক ইয়াত হ'ব কি টি ইয়াত মানে কি টেন আৰু কট হ'ব আৰু ইয়াত কি হ'ব চি কস আৰু কি হ'ব সেক হ'ব হ'ল এতিয়া আমাৰ এই টাৰ্মকেইটা আমাৰ পজিটিভ ইয়াত কেলৈ হ'ব আমি চাম যে কি হ'ব ধৰি লোৱা এইফালে আমাৰ কি আছে এইটো এক্স এক্সিছ পজিটিভ এইফালে আছে কি আমাৰ মাইনাছ এক্স এক্সিছ হ'ল এইটো কি হ'ব আমাৰ পজিটিভ ৱাই এক্সিছ এইফালে কি হ'ব আমাৰ নিগেটিভ ৱাই এক্সিছ হ'ল এতিয়া আমি কি কৰোঁ ইয়াত আমি এটা ৰাইট এংগল ট্ৰাইংগল এনেকৈ ড্ৰ কৰোঁ ইয়াৰ পৰা মানে কি সমকোণী ত্ৰিভুজ হ'ল এতিয়া কি হ'ব আমাৰ সমকোণী ত্ৰিভুজটোৰ কাৰণে আমি কি কৰিম এংগলটো কি কৈছিলোঁ আমি এণ্টি ক্লকৱাইজত এনেকৈ লৈছিলোঁ যে এনেকৈ আহিব ঠিক আছে এতিয়া কি হ'ব এইটো ধৰি লওঁ আমাৰ থিতা এংগলটো হ'ল আৰু এই থিতা এংগলটোৰ কাৰণে কি হ'ব আমাৰ এই থিতা কোণটো বিপৰীত বাহুডাল কি হয় লম্ব হয় বা কি পাৰ্পেণ্ডিকুলাৰ হয় পি এই থিতা কোণটো আৰু এই আটাইতকৈ দীঘলডাল কি হয় অতিভুজ বা কি হাইপটেনিয়াছ হয় মানে কি হ'ব এইচ হয়
আৰু কি হ'ব এই থিটা কোণে যিডাল কাট কৰি থাকে সেইটো কি হ'ব আমাৰ বেছ বাকী ভূমি হয় হ'ল এতিয়া সেইকাৰণে কি হ'ব আমাৰ ইয়াত চোৱাচোন তোমালোকে আমি জানো যে কি আমাৰ কি হয় সাইন থিটা মানে p/h cos থিটা মানে কি হয় আমাৰ b/h tan থিটা মানে কি হয় আমাৰ p/b এটা উল্টাটো কি হ'ব আমাৰ cosec থিটা মানে কি হয় h/p কিন্তু তোমালোকে ক্লাছ 10 ত পাইছা এইটো কি হ'ব sec থিটা মানে কি হয় cos উল্টাটো কি হয় sec হয় h/b ঠিক তেনে কি হ'ব আমাৰ কটৰ কি হয় আমাৰ ইয়াৰ উল্টাটো হ'ব b/p হ'ল এটা কি হ'ব ইয়াত যদি ইয়াত দেখিছা তোমালোকে এটা এইফালে আছে আমাৰ পজিটিভ x এক্সিস এইফালে আছে কি আমাৰ পজিটিভ y এক্সিস হ'ল আৰু তোমালোকে সদায় মতে ৰাখিবা ইয়াত আমি যদি কি কৰোঁ পাইথাগোৰাছৰ যদি উপপাদ্য লগাই দিওঁ তেতিয়া কি হ'ব আমাৰ h² = p² + কি হ'ব b² আহিব মানে কি ইয়াত আমাৰ h মানে কি হাইপোটেনাছ ভ্যালুটো কিমান আহিব √p² + b² আৰু সেইকাৰণে আমি কি কৰিম ইয়াত আমি সদায় হাইপোটেনাছৰ ভ্যালুটো কি ধৰিম পজিটিভ ধৰিম কাৰণ কেলে আমাৰ √, টাৰ্মটো সদায় কি হৈ আহিব পজিটিভ আহিব ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ হাইপোটেনাছটো অলৱেজ আমি কি ধৰিম ইয়াত পজিটিভ ধৰিম হ'ল এতিয়া বাকি থাকিলে কি আমাৰ b আৰু p মানে কি বেছ আৰু পাৰপেণ্ডিকুলাৰ থাকিলেগে এতিয়া আমাৰ কি হ'ব বেছ আৰু পাৰপেণ্ডিকুলাৰ লগাই আমাৰ কি টাৰ্ম আছিলে পাৰপেণ্ডিকুলাৰ বেছ লগাই আছিলে আমাৰ tan আছিলে আৰু কট আছিলে মানে কি আমাৰ ইয়াত কি হৈছে বেছটো ইয়াত পজিটিভ হৈছে দেখিছা না এফালে পজিটিভ x ডাইৰেকশ্যন আছে p টো কি আছে আমাৰ পজিটিভ y ডাইৰেকশ্যন মানে কি আমাৰ পাৰপেণ্ডিকুলাৰটো পজিটিভ বেছটো পজিটিভ হয় কি হাইপোটেনাছটো আমাৰ ইনো পজিটিভ হ'বই সেইকাৰণে কি হ'ব আমাৰ যিখিনি আমাৰ ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'ৰ আমাৰ এই তিনিটা হেৰি টাৰ্ম লগ লাগি আছে সেইকেইটা কি হ'ব সদায় পজিটিভ হ'ব আৰু আমি জানো যে কি সাইন কস টেন কচেক চেক আৰু কট গোটেইকেইটা কি আছে আমাৰ ইয়াত p/b/h গোটেইকেইটা টাৰ্ম লগাই আমাৰ কি ৰেচিঅ'কেইটা আহে আৰু সেইকাৰণে কি হ'ব আমাৰ এইটো যিহেতু ফাৰ্ষ্ট কোৱাড্ৰেণ্ট সেইকাৰণে কি হ'ব আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আমাৰ প্ৰত্যেকখিনি টাৰ্ম কি আহিব পজিটিভ আহিব সেইকাৰণে ইয়াত কি লিখা হৈছে অল মানে এই মানে কি হৈছে অল হ'ল ইমানলৈকে বুজি পালা তাৰপিছত কি হ'ব এতিয়া ধৰি লওঁ যে কি আমি ছেকেণ্ড কোৱাড্ৰেণ্টত ছেকেণ্ডত যদি আমি ধৰোঁ এটা এনেকৈ ৰাইট এংগল ট্ৰাইংগল কি হ'ব আমাৰ বাকী সমকোণী ত্ৰিভুজ এতিয়া কি হ'ব আমাৰ ইয়াত এইটো ধৰি লওঁ আমাৰ এইটো কি হ'ব h হ'ব এইটো p হ'ব আৰু এইটো কি হ'ব b হ'ব এল পাৰপেণ্ডিকুলাৰ হ'ব হয়নে এটা কি হ'ব আমাৰ ইয়াত এতিয়া যদি আমি চাওঁ এটা এনেকৈ কি হ'ব আমাৰ এংগলটো এনেকৈ যাব এইফালে হ'ল এটা কি হ'ব আমাৰ ইয়াত কি হ'ব ইয়াত চোৱা তোমালোকে ইয়াত কি আছে আমাৰ ইয়াত দিছে না বেছটো কি আছে আমাৰ এইফালে আছে মানে কি নিগেটিভ x এক্সিছ এইফালে আছে দিছে না আৰু কি আছে আমাৰ পাৰপেণ্ডিকুলাৰ মানে কি লম্বডাল কি আছে আমাৰ পজিটিভ y এক্সিছত আছে আৰু কি আছে আমাৰ হাইপোটেনাছটো সদায়টো পজিটিভ হ'বই আৰু সেইকাৰণে আমি কি দেখিলোঁ এতিয়া আমাৰ b মানে কি বেছ ইয়াত আমাৰ কি হৈছে ছেকেণ্ড কোৱাড্ৰেণ্টত বেছটো কি হৈছে আমাৰ নিগেটিভ হৈছে হয়নে এতিয়া কি হ'ব আমাৰ সেইকাৰণে যে আমাৰ কোনকেইটা ট্ৰিগনোমেট্ৰিক ৰেচিঅ'ত কি আছে বেছটো আছে আমি চাই ল'ম আমি দেখিছোঁ যে কি ইয়াত আমাৰ কচত আছে চেকত আছে আৰু কি আছে আমাৰ টেনত আছে বেছ দেখিছে আৰু কি কটত আছে এটা কি হ'ব সেইকাৰণে আমাৰ বেছ থকা আমাৰ যিকেইটা ৰেচিঅ' হ'ব সেইকেইটা কি হ'ব ইয়াত আমাৰ নিগেটিভ হোৱাৰ কাৰণে বেছ থকা ৰেচিঅ'কেইটা আমাৰ ছেকেণ্ড কোৱাড্ৰেণ্টত কি হ'ব আমাৰ নিগেটিভ হৈ যাব আৰু সেইকাৰণে আমাৰ পজিটিভকেইটা কোনকেইটা থাকিলেগে আমাৰ চাইন আৰু কচেক থাকিলেগে আৰু সেইকাৰণে আমি কি কৰিম যে ছেকেণ্ড কোৱাড্ৰেণ্টত আমি কি ধৰিম চাইন আৰু কচেকটো পজিটিভ বুলি ধৰিম ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ চাইন আৰু কি হ'ব আমাৰ কচেক বুজিলা ঠিক আছে ইমানলৈকে এতিয়াতো হ'ল এতিয়া কি কওঁ আমি 3 নম্বৰত আৰু এটা ধৰি লওঁ ইয়াত এটা ৰাইট এংগল ট্ৰাইংগল হ'ল ইয়াত কি হ'ব আমাৰ এইটো যদি আমাৰ 90 ডিগ্ৰী হয় তেতিয়া কি হ'ব আমাৰ এইটো পাৰপেণ্ডিকুলাৰ এইটো হ'ব বেছ এডাল আৰু এডাল কি হ'ব আমাৰ হাইপোটেনাছ হ'ব আৰু ইয়াৰ কাৰণে কি হ'ব আমাৰ যে ইয়াত কি হৈছে আমাৰ p পাৰপেণ্ডিকুলাৰটো কি হৈছে আমাৰ নিগেটিভ হৈছে কাৰণ কেলে ই নিগেটিভ y ডাইৰেকশ্যনত আছে বেছটো কি হৈছে নিগেটিভ কাৰণ কি ই নিগেটিভ x এক্সিছত আছে bটো কি হৈছে আমাৰ নিগেটিভ হ'ল আৰু hটো কি হৈছে ইয়াত পজিটিভ হৈছে হ'ল এতিয়া কি হ'ব আমাৰ এই চোৱা ইয়াত আমাৰ যদি ইয়াত কি হয় p/ যদি b আহে তেতিয়া কি হ'ব আমাৰ নিগেটিভ আছে মানে কি হ'ব এইটো পজিটিভ হৈ যাব না আৰু কি হ'ব যদি আমাৰ p/h যদি আহে আৰু b/ যদি h আহে তেতিয়া কি হ'ব আমাৰ এই টাৰ্মকেইটা কি এটা আমাৰ পজিটিভ থাকিব এটা আমাৰ নিগেটিভ থাকিব সেইকাৰণে কি হ'ব আমাৰ বাকীকেইটা টাৰ্ম নিগেটিভ হৈ যাব আৰু সেইকাৰণে আমি চাম যে কি আমাৰ p আৰু b থকা আমাৰ ৰেচিঅ' কোনকেইটা এতিয়া p আৰু b থকা ৰেচিঅ' কোনকেইটা হৈছে আমাৰ ইয়াত এই টেন কেইটা হৈছে টেনত কি আছে p/b হয়নে এইটো হৈছে কি bটো কি আছে আমাৰ নিগেটিভ ইয়াত আছে নিগেটিভ ইয়াতো কি আমাৰ নিগেটিভ মানে কি হ'ব এইটো কাট খাই কি পজিটিভ হৈ যাব না আমাৰ সেইকাৰণে কি হ'ব আমাৰ এতিয়া যিটো আমাৰ থাৰ্ড কোৱাড্ৰেণ্ট আছে তাত আমাৰ কি আহিব টেন আৰু কটটো কি আছে b আৰু p ৰেচিঅ' আছে না সেইকাৰণে কি হ'ব আমাৰ থাৰ্ড কোৱাড্ৰেণ্টত টেন আৰু কটটো পজিটিভ হ'ব ঠিক আছে বুজি পালোঁ না যদি আমি p/s কৰোঁ কি হ'ব p/s মানে আছে সাইন থিটা
এটা কি আছে আমাৰ পিত আকৌ নিগেটিভ আছে নহয় নিগেটিভ থকাৰ কাৰণে কি হ'ব এতিয়া আমাৰ সাইন থিটাটো নিগেটিভ হৈ যাব ঠিক তেনেকৈ বি বাই এছ মানে কি হ'ব আমাৰ কছ থিটা আৰু তাৰ উল্টাটো কি হয় চেক থিটাটো কি এছ বাই বি হয় ইহঁতত কি এটাত মানে কি আমাৰ বিটোত কি আছে নিগেটিভ আছে সেইকাৰণে কি হ'ব আমাৰ এই ৰেচিঅ'কেইটা কি নিগেটিভ হৈ যাব আৰু সেইকাৰণে কি হ'ব আমাৰ কিন্তু কি পি বাই বি থকা আমাৰ ৰেচিঅ'কেইটা কি পজিটিভ হৈ যাব কাৰণ কেলৈ ওপৰটো এই ৰেচিঅ'টো ওপৰটো পজিটিভ নিগেটিভ হ'ব তলতো নিগেটিভ হ'ব সেইকাৰণে কি হ'ব দুইটা কাট খাই পজিটিভ গুচি আহিব আৰু সেইকাৰণে কি হ'ব আমাৰ থাৰ্ড কোৱাড্ৰেণ্টত যিকেইটা আমাৰ ট্ৰিগন'মেট্ৰিক ৰেচিঅ' হ'ব সেইকেইটা কি হ'ব আমাৰ হেৰি থকা বেছ আৰু পাৰপেণ্ডিকুলাৰ থকা সেইকেইটা কি হ'ব পজিটিভ হ'ব আৰু বেছ আৰু পাৰপেণ্ডিকুলাৰ থকা ট্ৰিগন'মেট্ৰিক ৰেচিঅ' কোনকেইটা টেন আৰু কট সেইকাৰণে কি হ'ব আমাৰ ইয়াত টেন আৰু কটটো কি হ'ব আমাৰ পজিটিভ হ'ব হ'ল এতিয়া আমি চাই লওঁ ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হ'ব আমাৰ এইডাল যদি কি পাৰপেণ্ডিকুলাৰ হয় পি এইডাল হ'ব হাইপ'টেনিয়াছ বেছডাল হ'ব এইডাল হয়নে সদায় কি হয় হাইপ'টেনিয়াছটো পজিটিভ হয় ৰুট অভাৰ থকাৰ কাৰণে এতিয়া সেইকাৰণে কি হ'ব আমাৰ ইয়াত কি পজিটিভ হ'ব যে বিটো পজিটিভ কাৰণ কেলৈ বিটো আমাৰ পজিটিভ এক্স এক্সিছ আছে বিটো হৈছে পজিটিভ এইচটো হৈছে কি পজিটিভ আৰু কি হৈছে আমাৰ পিটো নিগেটিভ এতিয়া সেইকাৰণে কি আমাৰ পাৰপেণ্ডিকুলাৰ থকা ৰেচিঅ' কোনকেইটা আছে কছ আছে কছেক আছে টেন আছে কট আছে এতিয়া কি হ'ব আমাৰ ইয়াত পাৰপেণ্ডিকুলাৰকেইটা যদি নিগেটিভ হৈ যায় আমাৰ এই ৰেচিঅ'কেইটা কি হ'ব নিগেটিভ হৈ যাবনে সেইকাৰণে কি হ'ব আমাৰ চাইন কছেক টেন আৰু কট কি হ'ব আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্টত নিগেটিভ হ'ব কিন্তু কি আছে আমাৰ বেছত কি নাই পাৰপেণ্ডিকুলাৰ নাই আমাৰ বেছত কি আছে কি কছত কি আছে বেছ আৰু হাইপ'টেনিয়াছ আছে এতিয়া কি হ'ব আৰু চেকত কি আছে হাইপ'টেনিয়াছ আৰু বেছ ছেম সেইকাৰণে কি হৈছে বেছটো ইয়াত পজিটিভ হাইপ'টেনিয়াছটো পজিটিভ মানে কি হ'ব আমাৰ কছ আৰু চেককেইটা ৰেচিঅ'কেইটা কি হ'ব পজিটিভ হ'বনে সেইকাৰণে কি হ'ব আমাৰ এই ফ'ৰ্থ কোৱাড্ৰেণ্টত আমি কি ধৰোঁ যে কছ আৰু চেক কি হ'ব আমাৰ পজিটিভ হ'ব ঠিক আছে এনেকৈ কি কৰা হয় আমাৰ এই ট্ৰিগন'মেট্ৰিক ৰেচিঅ'কেইটা কোনডোখৰত মানে কোনটো কোৱাড্ৰেণ্টত কোনটো পজিটিভ তেনেকৈ আমাৰ ধৰা হয় ঠিক আছে সদায় মনত ৰাখিবা তোমালোকে ASTC ঠিক আছে আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্প'ৰেশ্যন নহয় অল চাইন টেন কছ ঠিক আছে এনেকৈ কি কৰা হ'ব আমাৰ কোৱাড্ৰেণ্টসমূহ জোখা হ'ব তোমালোকে এইখিনি মনত ৰাখিবা আমাৰ যেতিয়া কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ এংগুল হ'ব তাৰ কাৰণে আমাৰ ট্ৰিগন'মেট্ৰিক ৰেচিঅ'ৰ কাৰণে আমি ভেলুখিনি উলিয়াবলৈ আমি এইটো ইউজ কৰিব লাগিব ঠিক আছে মানে কি তেতিয়াহে গম পাওঁ আমি কোনটো কোৱাড্ৰেণ্টত কোনটো পৰিছে তাত আমাৰ পজিটিভ হ'ব নিগেটিভ হ'ব ঠিক আছে এইখিনি তোমালোকে প'জ কৰি লিখি লোৱা হ'বতো বুজি পালা তোমালোকে এইটো এনেকৈ এণ্টি ক্লকৱাইজকৈও এনেকৈ লিখিব পাৰা আকৌ কি এনেকৈ ক্লকৱাইজকৈ লিখিব পাৰা ঠিক আছে ক্লকৱাইজকৈ যদি লিখা তোমালোকে কি হ'ব আমাৰ ইয়াত নিগেটিভত আহিব হ'ল যদি এনেকৈ আহে কি হ'ব 0 -90 -180 -270 -360 তেনেকৈ আহিব আৰু যদি ক্লকৱাইজত যোৱা 0 90 180 270 360 তেনেকৈ ঠিক আছে লিখি লোৱা হ'ল আৰু কি হ'ব এইকেইটা ইয়াৰ আমাৰ জেনেৰেল ফৰ্ম মানে কি ইয়াত আমাৰ টুৱাইচ এন পাই ফৰ্মটো কি হ'ব ইয়াত আহিব এংগুলখিনি ইয়াত আমাৰ 4n+1 π/2 ফৰ্মটো ইয়াত আহিব আৰু ইয়াত কি হ'ব আমাৰ টুৱাইচ n+1 পাই ফৰ্মটো ইয়াত আহিব এই ইয়াত এংগুলখিনি আৰু ইয়াত কি হ'ব আমাৰ 4n+3 π/2 ফৰ্মটো কি হ'ব ইয়াত আহিব এংগুলখিনি ঠিক আছে ইয়াত 270 ল'ব হ'ল আৰু আমি মানে কি কয় প্ৰত্যেকতে 90 ডিগ্ৰী এনেকৈ এড কৰি গৈ থাকিম 360 পিছতো আকৌ 90 ডিগ্ৰী এড কৰি ইয়াত লিখিব পাৰা আকৌ ইয়াৰ লগত আকৌ 90 এড কৰি ইয়াত লিখিব পাৰা ঠিক আছে লিখি লোৱা হ'ব এতিয়া আমি চাম যে কি আমাৰ যদি আমি কি পাইছিলোঁ আগতে যে ক্লাছ 10ত পাইছিলোঁ আমি ট্ৰিগন'মেট্ৰিক ৰেচিঅ'সমূহ 90 ডিগ্ৰীলৈকে আমি ভেলুখিনি পাইছিলোঁ এতিয়া যদি কি হয় আমাৰ 90 ডিগ্ৰীতকৈ যদি ডাঙৰ ভেলু আহে মানে কি এংগুলটো যদি আমাৰ 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়া আমি ট্ৰিগন'মেট্ৰিক ৰেচিঅ'সমূহৰ ভেলুখিনি কেনেকৈ ফাইণ্ড কৰিম ঠিক আছে এইখিনি লিখি লোৱা এতিয়া আমি এতিয়া যাম যে কি যেতিয়া আমাৰ কি হ'ব এংগুলখিনি 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব তেতিয়া আমি তাক কেনেদৰে ফাইণ্ড কৰিম মানে কি ট্ৰিগন'মেট্ৰিক ৰেচিঅ'সমূহ হ'ব এতিয়া চাই লওঁ কি হ'ব যেতিয়া আমাৰ এংগুলটো 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব তেতিয়া আমি কেনেদৰে সেই ভেলুখিনি ফাইণ্ড কৰিম কোনোবা এটা মানে কিহৰ ট্ৰিগন'মেট্ৰিক ৰেচিঅ'ৰ ঠিক আছে এতিয়া চাই লওঁ আমাৰ যে ষ্টেপ 1টো কি কৈছে মেক এংগুল পজিটিভ বাই ইউজিং প্ৰপাৰ্টিজ মানে কি হ'ব আমাৰ যদি এই কোনটো যদি কি হয় নিগেটিভত যদি দি থোৱা থাকে তাক আমি কি কৰিব লাগিব সদায় পজিটিভ কৰি ল'ব লাগিব আৰু কোনকেইটা প্ৰপাৰ্টি ইউজ কৰিব লাগিব এইটো ঠিক আছে এইটো প্ৰপাৰ্টিটো কি হ'ব আমাৰ চাইন অফ মাইনাছ থিটা মানে কি হ'ব মাইনাছ চাইন থিটা কছ অফ মাইনাছ থিটা মানে কি হ'ব কছ থিটা টেন অফ মাইনাছ থিটা মানে কি হ'ব মাইনাছ টেন থিটা কছেকৰ মাইনাছ থিটা কি হ'ব আমাৰ মাইনাছ কছেক থিটা চেক অফ মাইনাছ থিটা মানে কি হ'ব চেক থিটা আৰু কি কট অফ মাইনাছ থিটা মানে কি হ'ব মাইনাছ কট থিটা ঠিক আছে এতিয়া কি হ'ব আমাৰ তোমালোকেতো এনে জেনেৰেলি চাব পাৰা যে কি হয় যে চাইন মাইনাছ থিটা মানে কি চাইন আমি 0 ডিগ্ৰী মাইনাছ থিটা বুলি লিখিব পাৰোঁ নে এইটো কি হ'ব মাইনাছ চাইন থিটা কেলৈ হ'ব আমি জানো যে কি আমাৰ কোৱাড্ৰেণ্টটো কি হয় এইটো চোৱা এনেকৈ থাকে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট ছেকেণ্ড থাৰ্ড আৰু কি হৈছে ফ'ৰ্থ এতিয়া কৈছে আমাৰ কি 0 ডিগ্ৰী মাইনাছ থিটা মানে কি হ'ব আমাৰ 0 ডিগ্ৰীটো আছিলে আমাৰ এইডোখৰত হয়নে 0 90 180 আৰু কিমান 270 আৰু কিমান 360 এতিয়া কি হয় আমাৰ 0 পৰা যদি আমি থিটা এংগুলটো যদি মাইনাছ কৰোঁ তেতিয়া আমাৰ কোনটো কোৱাড্ৰেণ্টত আহিব 0 পৰা যদি থিটাটো মাইনাছ কৰোঁ মানে কি এংগুলটো আমি এইটো এনেকৈ ধৰোঁ হয়নে প্ৰথম আমি কি হয় এণ্টি ক্লকৱাইজ ধৰিলে কি পজিটিভ আহে আৰু যদি কি হয় আমি 0 পৰা যদি থিটা এংগুলটা মাইনাছ কৰি কিহত আহিব ইমানলৈ গুচি আহিব হয়নে
এইটো কি মান আহিব আমাৰ 0 ডিগ্ৰী মাইনাছ থিটা মানে কি ইয়াক আমি মাইনাছ থিটা বুলি ধৰিব পাৰোঁ নে এতিয়া এই মাইনাছ থিটা ভেলুটো কি হৈছে ইয়াত আহিছে এতিয়া ইয়াত যদি আমি চাইন লওঁ আমি জানো কি ASTC ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হয় আমাৰ কছ আৰু চেকটো কি হয় পজিটিভ হয় বাকীখিনি কি হয় নিগেটিভ হয় সেইকাৰণে কি হৈছে ইয়াত আমাৰ চাইন আৰু কি হৈছে চাইনৰ ক্ষেত্ৰত নিগেটিভ হৈছে কছেকৰ ক্ষেত্ৰত নিগেটিভ হৈছে ঠিক তেনেকৈ কি আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হ'ব আমাৰ টেন আৰু কটটো কি হ'ব নিগেটিভ হ'ব সেইকাৰণে কি হৈছে আমাৰ ইয়াত মাইনাছ টেন থিটা আহিছে আৰু কি হ'ব আমাৰ এই কছ আৰু চেকটো কি হয় ASTC চি মানে কি হয় ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হয় আমাৰ কছ আৰু চেকটো কি পজিটিভ হয় সেইকাৰণে কি 0 ডিগ্ৰী মাইনাছ থিটা বা কি মাইনাছ থিটাটো কি হৈছে আমাৰ ইয়াত পজিটিভ আহিছে ঠিক আছে এইটো তোমালোকে তেনেকৈ মনত ৰাখিবা হ'ল মানে কি আমাৰ মাইনাছ থিটাৰ ক্ষেত্ৰত কি হ'ব কছ আৰু চেকটোহে পজিটিভ হ'ব বাকীখিনি কি হ'ব নিগেটিভ হ'ব এনেকৈ আমি কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব ঠিক আছে মানে কি হ'ব ইয়াক আমি কেনেকৈ কনভাৰ্ট কৰিম যে যদি কি থাকে আমাৰ ধৰি লোৱা আমাৰ ওচৰত ইয়াত আছে কি চাইন অফ ধৰি লোৱা তুমি মাইনাছ 245 ডিগ্ৰী এনে ধৰি লোৱা তাক আমি কেনেকৈ লিখিম মাইনাছ চাইন 245 ডিগ্ৰী মানে কি আমি এই এংগুলটো সদায় প্ৰথমতে পজিটিভ কৰি ল'ম যদি কি হয় নিগেটিভ দিয়া থাকে আৰু যদি পজিটিভ দিয়া থাকে তাক আমি পজিটিভ ল'ব লাগিব তাক নিগেটিভ কৰিবলৈ কোনো দৰকাৰী নাই সেইকাৰণে কি আমি এনেকৈ লিখিম বা কি হ'ব আমাৰ যদি কছটো থাকে কছত যদি থাকে কি হ'ব আমাৰ কছ অফ যদি মাইনাছ 120 ডিগ্ৰী যদি থাকে তেতিয়া আমাৰ কি হ'ব তাক আমি ডাইৰেক্ট কছ 120 ডিগ্ৰী বুলি লিখি দিম কাৰণ কেলৈ আমাৰ এই প্ৰপাৰ্টি লগাই কি হ'ব আমাৰ এই কছৰ আগত মাইনাছ চাইনটো নাহে সেইকাৰণে আমি তাক এনেকৈ লিখি দিম আৰু যদি আমাৰ কি হয় টেনত যদি থাকে টেন অফ মাইনাছ 300 ডিগ্ৰী যদি আহে তেতিয়া কি হ'ব আমাৰ মাইনাছ 300 ডিগ্ৰী হ'ল মানে কি হ'ব টেনৰ আগত যিহেতু মাইনাছ গৈছে সেইকাৰণে আমি কি দিব লাগিব মাইনাছটো দিব লাগিব হ'ল মানে কি আমি প্ৰথমতে কি কৰিম এই এংগুলটো যদি নিগেটিভত থাকে তাক পজিটিভ কৰি ল'ম এনেকৈ ঠিক আছে ইমানকৈ বুজি পালা ফাৰ্ষ্ট ষ্টেপটো তাৰপিছত কি হ'ব আমি এক্সাম্পল হয় চাম মই জাষ্ট প্ৰথমতে কৰি লৈছোঁ তাৰপিছত কি কৈছে আমাক যে আমি তাৰপিছত কি চাব লাগিব লোকেট দ্য কোৱাড্ৰেণ্ট অফ গিভেন এংগুল এণ্ড কনচিডাৰ চাইন আৰু কি হ'ব আমাৰ ধৰি লওঁ আমাৰ চাইন অফ মাইনাছ 245 ডিগ্ৰী ইয়াৰ 245 ডিগ্ৰীটোৰ কোৱাড্ৰেণ্টটো কি হ'ব আমি প্ৰথমতে সেইটো চাই ল'ব লাগিব আৰু আমি জানো যে কি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু ফ'ৰ্থ 0 90 180 270 আৰু কি হৈছে আমাৰ 360 এতিয়া যদি হয় কি আমাৰ 245 ডিগ্ৰী এতিয়া 245 ডিগ্ৰীটো আমি কোৱাড্ৰেণ্টত কেনেকৈ চাম যে কি 245টো ক'ত আহিব আমাৰ 180 আৰু 270 ডিগ্ৰীৰ মাজত আহিব আৰু সেইকাৰণে কি হ'ব আমাৰ 245 ডিগ্ৰীটো আমাৰ কোনটো কোৱাড্ৰেণ্টত থাকিব আমাৰ এই থাৰ্ড কোৱাড্ৰেণ্টত থাকিব তেনেকৈ আমি চাব লাগিব যদি আমাৰ 120 হয় কি হ'ব আমাৰ 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত থাকিব আৰু সেইকাৰণে কি হ'ব আমাৰ 180 ডিগ্ৰীটোৰ কাৰণে যিটো কোৱাড্ৰেণ্ট হ'ব সেইটো কি হ'ব আমাৰ এইটো হ'ব ঠিক আছে আৰু ইয়াত যিহেতু কি আছে চাইন আছে চাইন থকাৰ কাৰণে কি হ'ব আমি জানো যে কি থাৰ্ড কোৱাড্ৰেণ্টত কি হয় চাইনটো কি হয় আমাৰ নিগেটিভ হয় সেইকাৰণে কি হ'ব আমাৰ এই যিটো আমাৰ আনচাৰ আহিব আনচাৰটো কি হৈ আহিব আমাৰ নিগেটিভত আহিব ঠিক আছে তাৰপিছত কি হ'ব আমাৰ এইটো হ'ল ছেকেণ্ড ষ্টেপটো তাৰপিছত কি কৈছে আমাৰ যে থাৰ্ড ষ্টেপটো কৈছে যে কি ব্ৰেক দি এংগুল ইন মাল্টিপল অফ 90 ডিগ্ৰী আৰু কি ক'ব লাগিব আমি এই এংগুলটো কি ক'ব লাগিব 90 ডিগ্ৰী মাল্টিপলত কি ক'ব লাগিব ব্ৰেক কৰি দিব লাগিব হ'ল এতিয়া ধৰি লোৱা আমাৰ ওচৰত আছে কি এটা চাইন 120 ডিগ্ৰী ঠিক আছে ইয়াক আমি কি কৰিব লাগিব 90 ডিগ্ৰী এনেকৈ এই টাৰ্মটোত কি কৰিব লাগিব আমি এই ফৰ্মটোত এনেকৈ ভাগ কৰি দিব লাগিব ঠিক আছে মানে কি কোনটো এই এংগুলটো তাক যদি আমি কি কৰি দিওঁ ব্ৰেক কৰি দিওঁ কি হ'ব চাইন অফ 120 ডিগ্ৰী আমি কি লিখিব পাৰোঁ 1 ইনটু 90 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী লিখিব পাৰোঁ হয়নে বা কি লিখিব পাৰোঁ আমি যে 2 ইনটু 90 ডিগ্ৰী মাইনাছ কি হ'ব আমাৰ 60 ডিগ্ৰী আমি লিখিব পাৰোঁ হয়নে মানে কি হ'ব আমি এনেকৈ এই এংগুলটো 90 ডিগ্ৰী এন মাল্টিপল হিচাপে ভাগ মানে কি ব্ৰেক কৰি লওঁ ঠিক আছে এইটো হ'ব কি আমাৰ থাৰ্ড ষ্টেপ তাৰপিছত ইটো কি হ'ব আমাৰ ইফ এন ইজ ইভেন দেন ফাংচন ৰিমেইন ছেম এন টি এংগুল ৰিডিউচেছ টু থিটা মানে কি হ'ব এইটো এটা কাম কৰোঁ আমি এটা হেৰি লৈ লওঁ এক্সাম্পলে লৈ লওঁ এইটোকে লৈ লওঁ এক্সাম্পল হ'ল এতিয়া আমি এইকেইটা তোমালোকে লিখি লওঁ পষ্ট কৰি এতিয়া কি কৰোঁ ষ্টেপ 1 ষ্টেপ 2টো মোহাৰি দিওঁ দিয়া হ'ব হ'ল তোমালোকে সেইটো পষ্ট কৰি লিখি ল'বা এতিয়া মোহাৰি দিওঁ মই এতিয়া আমি কুৱেশ্যন এটা লৈ লওঁ যে কি আমি এইকেইটা বুজিবলৈ ধৰি লওঁ আমাক দি থোৱা আছে যে কি চাইন অফ 120 ডিগ্ৰী এক নম্বৰ ধৰি লওঁ কি আমি চাইন অফ 120 ডিগ্ৰী হ'ল এতিয়া প্ৰথমতে কি হৈছে এইটো আমাৰ পজিটিভত দি আছে সেইকাৰণে কি পজিটিভে ল'ব লাগিব হ'ল আৰু এটা কি হ'ব আমাৰ 120 ডিগ্ৰীটো আমাৰ কোনটো কোৱাড্ৰেণ্টত আছে আমাৰ হ'ব এতিয়া যে 1 2 3 4 0 90 180 270 আৰু কি হৈছে আমাৰ 360 এতিয়া কি হৈছে আমাৰ
যে 120টো কোনটো কোৱাড্ৰেণ্টত আছে আমি জানো যে কি 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত কি থাকিব আমাৰ 120 ডিগ্ৰীটো থাকিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই ছেকেণ্ড কোৱাড্ৰেণ্টত কি হ'ব আমাৰ 120 ডিগ্ৰীটো আহিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমি ইয়াত সাইনটো কি হ'ব পজিটিভ ল'ব লাগিব সাইন যেহেতু কি হ'ব আমাৰ ASTC ছেকেণ্ড কোৱাড্ৰেণ্টত কি S মানে কি সাইন আৰু কসেক তাত মানে কি হ'ব সাইন আৰু কসেকৰ ভ্যালুটো পজিটিভ হ'ব হ'ল এতিয়া আমি তাৰপিছত কি কৰিম যে এই থিটাটোক মানে কি হ'ব এই এংগলটো কি কৰিম আমি এনেকৈ 90 ডিগ্ৰী মাল্টিপল হিচাপে n মাল্টিপল হিচাপে কি কৰিম ভাঙি দিম এটা যদি তুমি ভাঙা যে কি আমি যদি 120 ডিগ্ৰীটোক যদি ভাঙো এটা কি হ'ব আমাৰ n টোক আমি কি ধৰিম এবাৰ 1 বুলি ধৰি ল'ব n 1 * 90 ডিগ্ৰী প্লাস কি হ'ব আমাৰ 30 ডিগ্ৰী বুলি লিখিব পাৰোঁ বা আমি কি লিখিব পাৰোঁ যে 2 * 90 ডিগ্ৰী প্লাস মাইনাস কি হ'ব আমাৰ এইটো 180 হ'বগে 180 পৰা কি হ'ব 60 যদি মাইনাস কৰোঁ কিমান আহিব 120 ডিগ্ৰী আহিব হ'ল আমি এনেকৈ দুটা প্ৰকাৰে লিখিব পাৰোঁ হ'ল এতিয়া যদি আমাৰ আনসাৰটো কেনেকৈ উলিয়াব লাগিব যদি সোধে তেতিয়া কি হ'ব আমাৰ যদি আমি ইয়াত লিখি লওঁ কি হ'ব আমাৰ sin 120 ডিগ্ৰী ইকুৱেল টু কি হ'ব আমাৰ sin এবাৰ আমি 120 এনেকৈ লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ তোমালোকৰ কথা যোনটো লোৱা তোমালোকৰ যিটো সুবিধা হয় সেইটোকে ল'বা 90 ডিগ্ৰী প্লাস 30 ডিগ্ৰী বা কি লিখিব পাৰোঁ আমি অৰ sin 2 * 90 ডিগ্ৰী মাইনাস 60 ডিগ্ৰী হ'ল এতিয়া আমি কি চাব লাগিব আমি যেতিয়া এই এংগলটোক আমাৰ যিটো এংগল দিয়া থাকিব 90 ডিগ্ৰী ডাঙৰ তাক যদি আমি 90 ডিগ্ৰী n মাল্টিপল হিচাপে যদি ভাঙি লওঁ তেতিয়া আমি কি চাব লাগিব ষ্টেপ 4 টো চোৱা ইফ n is even then the function remains same and the angle reduces to theta আৰু যদি কি হয় আমাৰ n টো যদি ইভেন হয় মানে কি যুগ্ম হয় তেতিয়া কি হ'ব আমাৰ এই সাইনটো মানে কি এটা ফাংশন ৰিমেইন সেম মানে কি হ'ব এই সাইনটো সাইন ভাগে থাকিব আৰু কি হ'ব তাৰ এংগলটো কি হ'লে ৰিডিউস হৈ যাব বুলি কৈছে এই থিটা এংগলটো ৰিডিউস হৈ যাব মানে কি হ'ব ইয়াত আমাৰ n টো কি আছে পজিটিভ ইয়াত আছে মানে কি n মানে কি 2 টো হৈছে দেখিছা না এই 2 টো কি হৈছে আমাৰ ইভেন হৈছে ইয়াত এতিয়া এইটো কি হৈছে ইভেন হোৱাৰ কাৰণে আমাৰ কি হ'ব সাইনটো ইয়াত সাইন ভাগে থাকি যাব আৰু কি হ'ব আমাৰ এই এংগলটো ৰিডিউস কি বুলি কৈছে থিটা মানে কি হ'ব আমাৰ এই ডাঙৰ এংগলটো মানে কি 120 টো কি হ'লে ৰিডিউস হৈ যাব আমাৰ এই থিটাটো ৰিডিউস হৈ যাব মানে কি এই 60 ডিগ্ৰীলৈ কি যাব আমাৰ ৰিডিউস হৈ যাব ঠিক আছে আৰু সেইকাৰণে কি কৰিব আমাৰ যেহেতু কি আছে সাইনটো কি আছে সেকেন্ড কোৱাড্ৰেণ্টত পজিটিভ হৈছিলে সেইকাৰণে কি হ'ব আমাৰ ইয়াত পজিটিভ লিখিম হ'ল আৰু ইয়াৰ আনসাৰ কিমান হ'ব প্লাস √3/2 হ'ল তোমালোকে বুজি পালা আৰু এটা কি হ'ব ইয়াত যদি কি হয় যদি n টো যদি আমাৰ অড হয় তেতিয়া কি হ'ব if n is odd then function will change and angle reduces to theta আৰু কি হ'ব যদি আমাৰ n টো অড হয় তেতিয়া কি হ'ব আমাৰ এই সাইনটো চেঞ্জ হ'ব কি হ'লে সাইন হ'লে কসলে চেঞ্জ হ'ব কসলে সাইনলে চেঞ্জ হ'ব ঠিক তেনে কি আমাৰ যদি tan আহে ইয়াত যদি tan হয় tan টো কটলে চেঞ্জ হ'ব আৰু কট টো tanলে চেঞ্জ হ'ব আৰু যদি কি হয় sec আহে sec টো cosecলে চেঞ্জ হ'ব আৰু cosec টো কি secলে চেঞ্জ হ'ব মানে কি হ'ব আমাৰ এই আমাৰ যদি এই n টো মানে কি হ'ব আমি যেতিয়া 90 ডিগ্ৰী n মাল্টিপল হিচাপে কনভাৰ্ট কৰিম মানে কি ব্ৰেক কৰিম তেতিয়া আমাৰ যদি n টো অড হয় তেতিয়া কি হ'ব আমাৰ এনেকৈ সাইন টো কসলে cos টো সাইনলে tan টো কটলে cot টো tanলে আৰু sec টো cosecলে cosec টো secলে চেঞ্জ হ'ব ঠিক আছে আৰু সেইকাৰণে কি হৈছে আমাৰ ইয়াত 1 টো কি হৈছে অড হৈছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত যে অড হোৱাৰ কাৰণে সাইন টো কি হ'লে কনভাৰ্ট হ'ব কসলে কনভাৰ্ট হ'ব সেইকাৰণে কসলে লৈ যোৱা cos আৰু এংগলটো কি হ'ল যাব এংগল ৰিডিউসেস টু থিটা আৰু ইয়াত থিটাটো কি হৈছে আমাৰ 30 ডিগ্ৰী ইয়াত 30 ডিগ্ৰী গুচি আহিলে হ'ল আৰু কি আছিলে আমাৰ ইয়াত কি হ'ব সাইনটো কি সেকেন্ড কোৱাড্ৰেণ্টত কি পজিটিভ আছিলে সেইকাৰণে ইয়াত কি লিখিম আমি পজিটিভ লিখিম তোমালোকে এইটো চাবলৈ এই কষ্টটো নাচাব দেই আমাৰ কষ্টটো কি হয় আমাৰ সেকেন্ড কোৱাড্ৰেণ্টত নিগেটিভ হয় আমি সেইটো নাচাওঁ আমি কোনটো চাম যিটো আমাক দিয়া আছে কি সাইনটো সেইকাৰণে কি হ'ব আমাৰ এই সেকেন্ড কোৱাড্ৰেণ্টত আমি চাবলৈ হ'লে কি চাব লাগিব এই সাইনটোকে চাব লাগিব এই চেঞ্জ হোৱাৰ পিছত কষ্ট আমি নাচাওঁ ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ এই আনসাৰটো কি প্লাস √3/2 তোমালোকে বুজি পালা ঠিক আছে হ'ল এই তোমালোকে পোষ্ট কৰি লিখি লোৱা এতিয়া আমি চাম যে কি আৰু এটা cos 330 ডিগ্ৰী চোৱা দিয়া হ'ল মহাই দিওঁ এখন তোমালোকে পোষ্ট কৰি লিখি ল'বা দেই এতিয়া লিখিম কি cos 330 ডিগ্ৰী দুই নম্বৰ লিখি লোৱা cos 330 ডিগ্ৰী 330 ডিগ্ৰীটো কি আছে আমাৰ পজিটিভ হৈছে সেইকাৰণে কি হ'ব আমাৰ এটো হেৰিটা থাকিব মানে কি পজিটিভত থাকিব হ'ল এটা হ'ব কি হ'ব আমাৰ cos 330 ডিগ্ৰীটো আমাক ক'ত হ'ব কোৱাড্ৰেণ্টটো এটা হ'ব কিমান আমাৰ 0 ডিগ্ৰী 90 ডিগ্ৰী 180 ডিগ্ৰী 270 ডিগ্ৰী আৰু কি হ'ব আমাৰ 360 ডিগ্ৰী হ'ল আৰু এটা কি হ'ব আমাৰ 330 টো ক'ত থাকিব আমাৰ 270 ডিগ্ৰী আৰু 360 ডিগ্ৰীৰ মাজত থাকিব মানে কি হেতু কোৱাড্ৰেণ্টত থাকিব সেইকাৰণে কি হ'ব আমাৰ এটো ক'ত থাকিব আমাৰ ফোৰ্থ কোৱাড্ৰেণ্টত থাকিব তো ফাৰ্স্ট ইনটু সেকেন্ড এটো থাৰ্ড আৰু কি আছে তোমাৰ ফোৰ্থ হ'ল
এটা কি হ'ব আমাৰ 332 ক'ত থাকিব ফ'ৰ্থ কোৱাড্ৰেণ্টত থাকিব ঠিক আছে তাৰপিছত কি কৰিম আমি এই 332 n মাল্টিপল হিচাপে কনভাৰ্ট কৰি লওঁ এতিয়া কি হ'ব আমাৰ cos 332 আমি কেনেকৈ কৰিব পাৰিম যে 3 into 90 ডিগ্ৰী মানে কি হ'ল 270 ডিগ্ৰী প্লাছ কি হ'ব আমাৰ 60 ডিগ্ৰী আহিলে হ'ল আৰু কি হ'ব আমাৰ কি কৰিব পাৰিম অৰ যে cos 332 কি কৰিব পাৰিম যে 4 into 90 ডিগ্ৰী মানে কি হ'ব 360 ডিগ্ৰী আৰু 360 পৰা কি কৰিব লাগিব আমি মাইনাছ কৰিব লাগিব 30 এটা মাইনাছ কি কৰিম আমি 30 ডিগ্ৰী হ'ল এটা কি হ'ব আমাৰ সেইকাৰণে এটা আমি কি দেখিলোঁ ইয়াত 3 টো কি হৈছে অড হৈছে হ'ল আৰু ইয়াত কি হৈছে 4 টো হৈছে কি ইভেন আৰু যেতিয়া আমাৰ কি হ'ব অড হ'ব তেতিয়া আমি কি কৰিব লাগিব অড হ'লে আমি এই যেটো আমাৰ ফাংচন থাকে হেতু কি হ'ব cos থাকিলে সাইনলৈ কনভাৰ্ট হৈ যাব সেইকাৰণে কি হ'ব আমাৰ ইয়াত সাইনলৈ গুচি আহিব আৰু কি হ'ব আমাৰ এংগলটো কি হৈ যাব আমাৰ এই 60 ডিগ্ৰী এটো হৈ যাব মানে কি থিতাটো কি আছিল আমাৰ মানে এই ডাঙৰ এংগলটো কি আছিল থিতালৈ কনভাৰ্ট হৈ গৈছিল না থিতাটো কোনটো আছিল এটো আছিল সেইকাৰণে কি হ'ব আমাৰ 60 ডিগ্ৰী হ'ল আৰু কি আছে আমাৰ এই ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হৈছে যেহেতু আমাৰ cosটো আহিছে মানে কি 330 ডিগ্ৰীটো যেহেতু কি হৈছে আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্টত আহিছে সেইকাৰণে কি হ'ব আমাৰ cosটো ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হয় ASTC ফ'ৰ্থ কোৱাড্ৰেণ্টত cosটো কি পজিটিভ হয় সেইকাৰণে কি হ'ব ইয়াত আমাৰ পজিটিভ সাইনটো আহিব তোমালোকে কেতিয়াও এই সাইনটো মানে কি এটো অড হোৱাৰ কাৰণে যেটো চেঞ্জ হৈ ইয়াত আহিব হেতু কেতিয়াও যদি নোচোৱা দেই তোমালোকে সদায় যেটো দিটো থাকে ভ্যালু হেতুকে চাবা ঠিক আছে সেইকাৰণে কি আছে cosটো যেটো ফ'ৰ্থ কোৱাড্ৰেণ্টত পজিটিভ হ'ব সেইকাৰণে ইয়াত কি হিলে পজিটিভ হ'ব ইকুৱেল কি হ'ব আমাৰ প্লাছ √3/2 হ'ল আৰু কি হ'ব আমাৰ এটো ইয়াত আমাৰ যেহেতু ইভেন আছে ইভেন থাকিলে কি হ'ব cosটো cos হিচাপে থাকিব হয়নে ইভেন থাকিলে কি কোনো চেঞ্জ নহয় কি হ'ব আমাৰ cos এংগলটো কি হ'ব 30 ডিগ্ৰী আৰু কি আছে আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্টত থকাৰ কাৰণে ইয়াত আমাৰ কি হ'ব প্লাছ আহিব প্লাছ কি হ'ব আমাৰ √3/2 দিছে আনসাৰটো হ'ব ইমানলৈকে ঠিক আছে এই তোমালোকে পজ কৰি লিখি লোৱা এতিয়া আমি চাম 3 নম্বৰটো যে কি এবাৰ আমি 10 ৰ চাম ঠিক আছে এবাৰ কি চাম 10 3 নম্বৰ কি আছে আমি 10 ৰ চাম হ'ল এটা ফ'ৰ্থ কোৱাড্ৰেণ্ট এতিয়া চাম কি 10 minus 300 ডিগ্ৰী হ'ল এটা কি হয় আমি সদায় কি ক'ব লাগে যদি আমাৰ এই এংগলটো মাইনাছত থাকে তাক আমি কি ক'ব লাগে এংগলটো প্লাছ কৰি ল'ব লাগে আৰু আমি জানো যে কি আমাৰ সদায় 10ত কি হয় আমাৰ এংগলটো যেতিয়া আমি প্লাছ কৰিলে হয় তেতিয়া কি হয় -10 হিচাপে হয়নে আমাৰ কি হয় cos আৰু কি হয় secত কি হয় পজিটিভ হয় এই ইয়াত কি প্লাছ সাইন আহে sin cosec 10 আৰু cotত কি হয় ইয়াত মাইনাছ গুচি আহে আৰু সেইকাৰণে এটো কি হৈ যাব আমাৰ 300 ডিগ্ৰী হ'ল এটা কি হ'ব আমাৰ 300 ডিগ্ৰীটো আমি কেনেদৰে লিখিব পাৰো যে কি হ'ব আমাৰ ইয়াত মাইনাছটো আগত আছে এটো লিখি লবা যে কি 10 3 into 90 ডিগ্ৰী মানে কি হ'ব 270 ডিগ্ৰী প্লাছ কি মান আহিব আমাৰ 30 ডিগ্ৰী হ'ল আৰু কি লিখিব পাৰা তোমালোকে যে কি 10 4 into 90 ডিগ্ৰী মানে কি হ'ব আমাৰ 360 ডিগ্ৰী আৰু 360 ডিগ্ৰী পৰা আমি কিমান মাইনাছ কৰিব লাগিব 60 ডিগ্ৰী মাইনাছ কৰিলে কি হ'ব 300 ডিগ্ৰী আহিব মাইনাছ কি কৰিলে আমি 60 ডিগ্ৰী হ'ল এতিয়া আমি কি দেখিলো যে আমাৰ এটো মাইনাছটো আছে দেই এটো মাইনাছটো চাবা তোমালোকে হ'ল এটা কি হ'ব আমাৰ সেইকাৰণে যে আমি ইয়াত লিখিম ইকুৱেল টু এটা কাম কৰোঁ আমি এইকেইটা প্ৰথমতে উলিয়াই লওঁ ঠিক আছে মানে কি 10 এই মাইনাছত থাকক লাষ্টত আমি বহাই দিম 3 into 90 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী আৰু ইয়াৰ কাৰণে কি হৈছে আমাৰ 3 টো কি হৈছে ইয়াত অড হৈছে আৰু অড হোৱাৰ কাৰণে কি হ'ব আমাৰ 10 টো ক'লে কনভাৰ্ট হ'ব কটলৈ কনভাৰ্ট হ'ব লৈ যোৱা কট হ'ব হ'ল আৰু কি হ'ব আমাৰ কট কি আহিব ইয়াত 30 ডিগ্ৰী আহিব আৰু কি হৈছে আমাৰ 330 ডিগ্ৰী 300 ডিগ্ৰীটো ক'ত আছে আমাৰ সদায় চোৱা তোমালোকে 270 আৰু 360 ডিগ্ৰী মাজত থাকিব মানে কি ফ'ৰ্থ কোৱাড্ৰেণ্টত হ'ব আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত কি হয় আমাৰ 10 টো প্লাছ হয় নে মাইনাছ হয় আমি জানো যে কি 10 টো মাইনাছ হয় সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ আগত মাইনাছটা আহিব হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত আনসাৰটো ইকুৱেল টু -√3 ঠিক আছে আৰু এতিয়া আনসাৰটো হোৱা নাই দেই আমাৰ আগত এটা মাইনাছ সাইন আছে আকৌ সেইটো চাবা তোমালোকে ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ ভ্যালুটো ইমান আহিলে আৰু এইটো ভ্যালুটো উলিয়াই চাওঁ চেম আহিনে চাওঁ ইমান আছে আমাৰ 10 4 into 90 ডিগ্ৰী -60 ডিগ্ৰী আৰু কি 4 মানে কি হৈছে ইভেন আৰু ইভেন থাকিলে কি হ'ব আমাৰ 10 টো 10 ভাগে থাকিব সেইকাৰণে কি হ'ব ইয়াত 10 আহিলে আৰু কি হ'ব আমাৰ এংগলটো কি 60 ডিগ্ৰী গুচি আহিব 60 ডিগ্ৰী ইকুৱেল টু আৰু কি হ'ব আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্টত 10 টো যেহেতু কি হয় আমাৰ নিগেটিভ হয় সেইকাৰণে কি হ'ব ইয়াৰ নিগেটিভ আহিলে আৰু আমি জানো যে কি 10 60 ডিগ্ৰী ভ্যালুটো কিমান হয় এই √3 হয় সেইকাৰণে কি আহিলে আমাৰ -√3 ঠিক আছে মানে কি 10 ইমানটো কি আহিলে ভ্যালুটো -√3 আহিলে কিন্তু কি হৈছিলে আমাৰ আগতে এংগলটো যে মাইনাছ আছিলে সেই মাইনাছটো কি কৰিছিলোঁ আমি
এই এংগলটো পজিটিভ কৰি লোৱাৰ কাৰণে এই ফাংচনটোৰ আগত কি আছিলে মাইনাছটো আহিছিলে নে সেইকাৰণে আকৌ আমি এই ভেলুটোৰ জেগাত কি আমি ইয়াত -50 বহাব লাগিব আৰু আনচাৰটো আমি কিমান পাই যাম সেইকাৰণে কি হ'ব আমাৰ ইকুৱেল টু এইসোপা লিখিছোঁ দেই আমি জাষ্ট ভেলুখিনি আগতে ইয়াত উলিয়াই লৈছোঁ কিনাৰতে যাতে তোমালোকৰ ভুল নহয় তোমালোকে এটাকে যদি কৰা তেতিয়া তোমালোকে জাষ্ট ডাইৰেক্ট এনেকৈ বহাই দিব পাৰা ব্ৰেকেটৰ ভিতৰত এইখিনি কৰিবা তাৰপিছত মাইনাছে প্লাছ হৈ যাব মই যিহেতু এনেকৈ দুটা উলিয়াই দেখুৱাইছোঁ সেইকাৰণে বেলেগকৈ কৰি লৈছোঁ হ'ল এতিয়া সেইকাৰণে কি হ'ব ইয়াত আগতে আমাৰ কি আছিলে মাইনাছটো আছিলে আৰু আমি এইকেইটা এতিয়া ছল্ভ কৰি কিমান পালোঁ -√3 পালোঁ আৰু সেইকাৰণে কি হ'ব আমাৰ আনচাৰটো √3 আহিব ঠিক আছে এনেকৈ আমি কি কৰিব লাগিব হায়াৰ ভেলু থাকিলে এনেকৈ মানে কি হায়াৰ এংগুল থাকিলে আমি ভেলুখিনি ফাইণ্ড কৰিব লাগিব ঠিক আছে তুমি পজ কৰি লিখিবা হ'ল এতিয়া আমি চাম যে কি আমাৰ যদি এংগুলটো পাইত দিয়া থাকে তেতিয়া আমি তাক কেনেদৰে ছল্ভ কৰিম ঠিক আছে সেইটো মহাই দিওঁ এতিয়া আমি চাম যে কি আমাৰ 4 নম্বৰটো কি হ'ব যে আমাৰ এংগুলটো পাইত ৰাখিম আমি মানে কি পাই হিচাপে ৰাখিম হ'ল লিখিলো 4 নম্বৰ বুলি কি আছে আমাৰ 4 নম্বৰটো sin 31π/3 sin 31π/3 হ'ল এতিয়া আমি প্ৰথমতে কি কৰিম যেতিয়া আমাৰ এনেকৈ পাই হিচাপে দি থোৱা থাকিব তেতিয়া আমি কি কৰিম যেতিয়া তোমালোকে দেখিবা হৰত কি আছে আমাৰ 3 আছে আমি এতিয়া কি কৰিম ওপৰত আমি 3 মাল্টিপল হিচাপে আমি এই পাইটোক ভাঙিবলৈ চাম ঠিক আছে মানে কি হ'ব আমি 31πটো কি হিচাপে লিখিব পাৰোঁ যে কি sin 30π + π বুলি লিখিব পাৰোঁ নে /3 হয়নে মানে কি 3 আৰু 30টোক আমি কি হৰণ কৰিব পাৰোঁ তেনেকৈ আমি কি মাল্টিপল হিচাপে কি কৰিম এনেকৈ 3 মাল্টিপল হিচাপে মানে কি যেনেকৈ থাকক তাৰ আমি মাল্টিপল হিচাপে এনেকৈ ওপৰত আমি এনেকৈ লিখি ল'ম ঠিক আছে ইয়াক আমি যিহেতু কটাকটি কৰিব পাৰিম সেইকাৰণে এনেকৈ লিখি লৈছোঁ আৰু সেইকাৰণে কি হ'ব 30πটোক আমি কি বুলি লিখিব পাৰিম 31πটোক 30π + π বুলি লিখিব পাৰোঁ হ'ল আৰু সেইকাৰণে কি কৰা তোমালোকে এইটো ভাগ কৰি দিয়া মানে কি হ'ব এতিয়া আমাৰ sin এইটো কি হ'ব 3 × 30 10π + কি হ'ব π/3 আহিব হ'ল এতিয়া কি হ'ব আমি প্ৰথমতে কি কৰিব লাগে এই 31π/3 এইটো কি কৰিলোঁ আমি এনেকৈ ভাগ কৰি ল'লোঁ ঠিক আছে এতিয়া আমি ইয়াক কি কৰিম আমি এই যিটো আমাৰ এংগলটো পালোঁ তাক আমি কি কৰিম এতিয়া 90° n মাল্টিপল হিচাপে লিখি ল'ম হ'ল এতিয়া যিহেতু পজিটিভত আছে সেইটো কি পজিটিভত ৰাখি দিলোঁ এতিয়া যদি আমি কি কৰোঁ 90° n মাল্টিপল হিচাপে লিখোঁ এতিয়া আমি জানো যে কি 90°টোক আমি পাই হিচাপে লিখিলে কি হয় π/2 আহে π/2 মানে কি হয় 90° হয় আৰু সেইকাৰণে যদি আমি ইয়াক লিখোঁ 90° n মাল্টিপল হিচাপে তেতিয়া কি হ'ব আমাৰ sin 20 × π/2 আহিব নে π/2 মানে কি হয় 90° 2 যদি 20 কাটিটো কি হয় 10 আহিব সেইকাৰণে কি আমি 20 × π/2 হিচাপে লিখিব পাৰোঁ প্লাছ কি হ'ব আমাৰ π/3 হ'ল এতিয়া আমি কি দেখিলোঁ যে আমাৰ কি আহিলে আমাৰ ইয়াত nটো কি আছে ইভেন আহিছে হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ এইটো এইডোখৰত লিখোঁ আমি ইকুৱেল টু চাইনটো কি হ'ব চাইন ভাগে থাকি যাব আৰু কি হ'ব আমাৰ π/3 ইয়ালৈ গুচি আহিলে আৰু কি হ'ব এতিয়া আমাৰ কি হ'ল এতিয়া আমি চাম যে কি আমাৰ এংগুলটো ক'ত আছে এতিয়া আমি এই এংগুলটোক এইটো হিচাপে ভাঙি ল'লোঁ নে সেইকাৰণে আমি চাম যে কি আমাৰ এই এংগুলটো কোনটো কোৱাড্ৰেণ্টত আছে কি হ'ব ফাৰ্ষ্ট এইটো ছেকেণ্ড এইটো হৈছে থাৰ্ড এইটো হৈছে কি ফ'ৰ্থ এইটো কি হ'ব আমাৰ 0 π/2 2π 3π/2 আৰু এইটো পাই হ'ব 2π ওলাইছে এইটো কিমান হ'ব 2π হ'ল এতিয়া কি হ'ব আমাৰ 10π + π/3 আছে এতিয়া আমাৰ 10π কিমান হ'ব এইটো হ'ল আমাৰ 1π 2π 3π 4π 5π 6π 7π 8π 9π আৰু কি আছে আমাৰ 10π এইডোখৰ পালোগৈ কি আমাৰ 10π আৰু 10π লগত কি প্লাছ আছে আমাৰ π/3 সেইকাৰণে কি হ'ব আমাৰ প্লাছ π/3 মানে কি এনেকৈ ওপৰলৈকে যাবগৈ এতিয়া মানে কি হৈ গ'ল আমাৰ 10π + π/3টো কিহত আহিলে আমাৰ এই ফাৰ্ষ্ট কোৱাড্ৰেণ্টত গুচি আহিলে এইটো বুজি পালা নে কি হ'ল আমাৰ এই এংগুলটোক আমি কি কৰিলোঁ এইটো আমি সৰু এংগুললৈ কি এনেকৈ কনভাৰ্ট কৰি ল'লোঁ মানে কি হ'ব আমাৰ এনেকৈ 3 মাল্টিপল হিচাপে আমি এনেকৈ লিখিব পাৰোঁ তাক আমি যদি কটাকটি কৰি কি এনেকৈ আহিব আৰু সেইকাৰণে কি হ'ব আমি এই এংগুলটোকে কি কৰিছিলোঁ আমি 90° n মাল্টিপল হিচাপে লিখি লৈছিলোঁ মানে কি π/2 n মাল্টিপল হিচাপে লিখি ল'লোঁ আৰু আমি কি দেখিলোঁ এইটো ইভেন হোৱাৰ কাৰণে চাইনটো চাইন ভাগে আহিলে আৰু π/3টো ইয়াত আহিলে এতিয়া আমিতো চাব লাগিব যে কি আমাৰ ইয়াৰ আগত চাইনটো কি বহিব মানে কি কোৱাড্ৰেণ্টটো সাপেক্ষে আমি কি কৰিব পাৰিম ইয়াৰ আগত চাইনটো বহাব পাৰিম ইয়াত কি আছিলে আমাৰ চাইন আছিলে হ'ল আমাৰ এই এংগুলটো কোনটো হয় এইটো হয় আৰু সেইকাৰণে কি হ'ল আমি ইয়াত আমি 10π কিমান হ'ল চাই ল'লোঁ আমি 10π কি হ'ল ইয়াত এবাৰ গ'ল 2 3 4 5 6 7 8 9 10 মানে কি 10π মানে আমাৰ ইয়াত পালেহি আৰু ইয়াৰ লগত কি হৈছে 10π লগত প্লাছ π/3 আছে প্লাছ π/3 মানে কি এই π/3 এটা মানে কি হ'ব আমাৰ 60° এটা আমাৰ এনেকৈ ওপৰলৈ গুচি যাব মানে কি হ'ব সেইকাৰণে আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত গুচি আহিব আৰু আমি জানো যে কি ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আমাৰ সকলোবোৰ
এংগল কি হয় মানে কি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' কি হয় পজিটিভ হয় আৰু সেইকাৰণে কি হ'ব ইয়াৰ আগত প্লাছ চাইন আহিব ঠিক আছে আৰু সেইকাৰণে আমাৰ আনচাৰটো কি হ'ব sin π/3 মানে কি হয় আমি জানো যে কি π/3 মানে আহে কি আমাৰ 60 ডিগ্ৰী আহে বাকি और 60 ডিগ্ৰী হয় না পাই মানে কি হ'ব 180 3 যদি 180 কাটা কি 6 ডিগ্ৰী আহিব সেইকাৰণে কি হ'ব ইয়াৰ ভ্যালুটো √3/2 ঠিক আছে এটো কি হ'ব আমাৰ আনসাৰটো তোমালোকে ভালকৈ চাবা হল এটো বুজি পালা নহয় আমি ইয়াক যেহেতু ইয়ালে কনভাৰ্ট কৰিলো সেইকাৰণে কি আমি এই এংগলটো এই কোৱাড্ৰেন্টত বহাই দিলো মানে কি হ'ব 10 পাই মানে কি এবাৰ দুবাৰ এবাৰ কি হয় পাই থাকে এটো 2 পাই থাকে যে সেইকাৰণে কি হ'ব এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ কি 2 পাই মানে কি হ'ব পাঁচবাৰ আমি নিম 1 2 3 4 5 10 পাই আমাৰ ইয়াত বহিলে 10 পাই লগত যেহেতু π/3 থাকে কি হৈছে এড হৈ আছে সেইকাৰণে কি হ'ব আমাৰ 60 ডিগ্ৰী আৰু এড হৈ যাব এইফালে সেইকাৰণে কি হ'লে গুচি আহিব ফাৰ্ষ্ট কোৱাড্ৰেন্টত গুচি আহিব আৰু ফাৰ্ষ্ট কোৱাড্ৰেন্টত যেহেতু আমাৰ সাইনটো পজিটিভ হয় মানে কি সকলোবোৰ ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' পজিটিভ হয় সেইকাৰণে ইয়াত কি হ'ল সাইন থকাৰ কাৰণে ইয়াত প্লাছ আহিলে আৰু π/3 মানে কি 60 ডিগ্ৰী আৰু সাইন 60 ডিগ্ৰী ভ্যালু কিমান হয় √3/2 সেইকাৰণে এইটো কি হ'ব আমাৰ আনসাৰটো ঠিক আছে দেখি লোৱা হ'ব এনেকৈ আমি কুৱেশ্যনসমূহ সলভ কৰিব লাগিব ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুন হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই টপিককেইটা বুজি পালানে আৰু এই এক্সাম্পলকেইটা বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ